ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়া এ মাজত তৃতীয়খন আনঅফিচিয়েল ODI মেচ অনুষ্ঠিত হৈ যায় আৰু তৃতীয়খন মেচত ইণ্ডিয়া এ অষ্ট্ৰেলিয়া এক 2 উইকেটত পৰাস্ত কৰে। এই মেচখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি 316 ৰান কৰে 49 অভাৰ 1 বলত আৰু ইণ্ডিয়া এৰ কাৰণে টাৰ্গেট আছিলে 370 ৰানৰ আৰু ইণ্ডিয়া এ 44 অভাৰ 5 বলতে এই লক্ষ্যত উপনীত হয় আৰু 2 উইকেটত এই মেচখনত জয়লাভ কৰে ইণ্ডিয়া এ আৰু এই চিৰিজটোত এই তিনিখনীয়া যি আনঅফিচিয়েল ODI মেচ আছিলে আৰু এই তিনিখন মেচৰ ভিতৰত 2-1ত ইণ্ডিয়া এ দলে জয়লাভ কৰিলে এই চিৰিজটো। ইণ্ডিয়াৰ বেটিং যদি আমি চাবলৈ যাওঁ, অভিষেক শৰ্মাৰ প্ৰভচিমৰণ সিং অপেনিং আহিছিলে আৰু অভিষেক শৰ্মাই 22 ৰান কৰি আউট হোৱাৰ পিছত প্ৰভচিমৰণ সিঙে 102 ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিলে 68 বলতে 150 ষ্ট্ৰাইক ৰেটৰ সহায়ত আৰু তিলক বৰ্মা 3 ৰান কৰি আউট হৈছে আৰু শ্ৰেয়স আয়াৰ আৰু ৰিয়ান পৰাগে 62 ৰানৰ ইনিংছ খেলি এই মেচখন একেবাৰে সহজ কৰিলে জয়লাভ কৰাত আৰু শেষত 2 উইকেটত এই মেচখনত জয়লাভ কৰিলে ইণ্ডিয়া এ দলে। তো 2-1ত এই চিৰিজটো ইণ্ডিয়াৰ নামত আহিল। কালি মেচখনত প্ৰভচিমৰণ সিঙে প্লেয়াৰ অফ দ্য মেচ পালে আৰু ৰিয়ান পৰাগক দিয়া হ'ল প্লেয়াৰ অফ দ্য চিৰিজ। হয়, ৰিয়ান পৰাগে এই চিৰিজটোত বেক টু বেক তিনিটাকৈ 50 কৰিছে, তিনিটাকৈ অৰ্ধশতক ৰান কৰিছে আৰু কালিৰ মেচখনতো 62 ৰান কৰিলে ৰিয়ান পৰাগে। ৰিয়ান পৰাগৰ গোটেই পাৰফৰ্মেঞ্চ যদি চাওঁ এই তিনিখন মেচত, তেতিয়াহ'লে প্ৰথমখন আনঅফিচিয়েল ODI মেচত ৰিয়ান পৰাগে 67 ৰান কৰিছিলে 42 বলত। ছেকেণ্ড আনঅফিচিয়েল ODI মেচখনত 58 ৰান কৰিছিলে 54 বলত আৰু তৃতীয়খন আনঅফিচিয়েল ODI মেচত 62 ৰান কৰিলে 55 বলত। অৰ্থাৎ তিনিখন মেচত ৰিয়ান পৰাগে 187 ৰান কৰিছে, ষ্ট্ৰাইক ৰেট আছিলে 123 ষ্ট্ৰাইক ৰেটৰ সহায়ত 187 ৰান কৰিছে তিনিখন ODI য'ত আছিলে 16টাকৈ 4 আৰু 9টা 6। অৰ্থাৎ ৰিয়ান পৰাগে সকলোতকৈ বেছি ৰান কৰিছিলে, যাৰ ফলত ৰিয়ান পৰাগক প্লেয়াৰ অফ দ্য চিৰিজ ঘোষণা কৰিলে। প্লেয়াৰ অফ দ্য চিৰিজ পালে ৰিয়ান পৰাগে। ৰিয়ান পৰাগক কিয় উপেক্ষা কৰা হয়? কিয় ভাৰতৰ দলত ৰিয়ান পৰাগে স্থান নাপায়? ৰিয়ান পৰাগে প্ৰথম যেতিয়া ডেবিউ কৰিছিলে ইণ্ডিয়া টিমত যেতিয়া আহিছিলে, ৰিয়ান পৰাগক সুযোগ দিয়া হৈছিলে। ইণ্ডিয়া টিমত ৰিয়ান পৰাগে খেলিছে, T20ও খেলিছে, ODIও খেলিছে, খুব কম খেলিছে, কিন্তু তাৰপিছত ৰিয়ান পৰাগৰ এটা বেডলাক আছিলে যে ৰিয়ান পৰাগে আঘাত পাবলগীয়া হ'ল আৰু সেই আঘাত পোৱাৰ পিছতে যি ৰিয়ান পৰাগ দলৰ পৰা বাহিৰ হ'ল, তাৰপিছত কিন্তু ৰিয়ান পৰাগে আকৌ ইণ্ডিয়া দলত এতিয়ালৈ অহা নাই। বহুত ভাল প্ৰদৰ্শন আগবঢ়োৱাৰ পিছতো, বহুত ভাল পাৰফৰ্মেঞ্চ কৰিছে ৰিয়ান পৰাগে। তাৰ পিছতো অসম দলৰ হৈ ৰিয়ান পৰাগে সদায় ভাল খেলি আহিছে। ৰিয়ান পৰাগৰ অসম দলত বলিঙো ভাল পাৰফৰ্মেঞ্চ কৰে, কিন্তু বাকী মেচবিলাকত ৰিয়ান পৰাগক বলিঙত সুবিধা দিয়া নহয়, যাৰ ফলত বলিং প্ৰদৰ্শন তেনেকৈ দেখুৱাব নোৱাৰে ৰিয়ান পৰাগে। তাৰপিছত বাকী মই যোৱা IPLটোৰ কথা যদি কওঁ, যোৱা IPLতো ৰিয়ান পৰাগে ইমানো বেয়া খেলা নাই যিমান আমি ভাবিছোঁ ৰিয়ান পৰাগে, কাৰণ আমি দেখিছোঁ ৰিয়ান পৰাগৰ প্ৰদৰ্শন 6টা বলত 6টা 6। তো চাবলৈ গ'লে এগৰাকীটো পাৰফেক্ট T20 ক্ৰিকেটাৰ হয়ে ৰিয়ান পৰাগ, তাৰ উপৰিও ODI মেচতো কিন্তু ৰিয়ান পৰাগৰ এগৰাকী খুব ভাল খেলুৱৈ হয় বুলি মই ক'ম। কিন্তু তাৰ পিছতো ৰিয়ান পৰাগক সুবিধা দিয়া নহয়। কিয় চিলেক্টৰে ৰিয়ান পৰাগক চিলেকশ্যন নকৰে ইণ্ডিয়া টিমলৈ, সেইটো মই বুজি নাপাওঁ। কাৰণ অষ্ট্ৰেলিয়াৰ লগত যি 3খন ODI আৰু 5খন T20 মেচ অনুষ্ঠিত হ'ব অষ্ট্ৰেলিয়াত, তাতে যেতিয়া টিমটো চিলেকশ্যন কৰিছিল তাৰ আগলৈকে 2খন মেচত 2খনৰ ভিতৰত বেক টু বেক 50 কিন্তু ৰিয়ান পৰাগৰ আছিলে। ৰিয়ান পৰাগৰ নামটো চিলেক্টৰে চিলেকশ্যন নকৰিলেও এবাৰলৈ হ'লেও ৰিয়ান পৰাগৰ নামটো কিন্তু চিলেক্টৰৰ মুখত আহিব লাগিছিল যে এইবাৰ সুযোগ দিয়া নহ'ব, কিন্তু নেক্সট বাৰ ৰিয়ান পৰাগৰ কথা আমি ভাবিম, তেনেকৈ হয়তো ক'ব লাগিছিল, তেওঁলোকৰ মুখত আহিব লাগিছিল ৰিয়ান পৰাগৰ নামটো। কিন্তু ৰিয়ান পৰাগৰ নামটো দূৰলৈ কোনো ধৰণৰ ৰিয়ান পৰাগৰ নামটো নাই ইমান ভাল খেলাৰ পিছতো। আৰু শেষৰখন মেচতো ৰিয়ান পৰাগে ভাল খেলি দেখুৱালে 55 বলত 62 ৰান কৰি। আনঅফিচিয়েল ODI মেচ আছিল, ঠিক আছে, আনঅফিচিয়েল ODI মেচ আছিল, কিন্তু টিম অষ্ট্ৰেলিয়া এৰ লগতে খেলিছিল। আমাৰ ইণ্ডিয়াৰ এৰ যেনেদৰে ভাল খেলুৱৈ আছিলে এই টিমটোত, ঠিক তেনেদৰে অষ্ট্ৰেলিয়া এটো কিন্তু ভাল খেলুৱৈ আছে। ইমান একেবাৰে দুৰ্বল টিম অষ্ট্ৰেলিয়াৰো নহয়। চিৰিজটোত প্লেয়াৰ অফ দ্য চিৰিজ হয় ৰিয়ান পৰাগ, প্লেয়াৰ অফ দ্য চিৰিজ। এই তিনিখন ODI মেচত বেক টু বেক অৰ্ধশতক, ইয়াতকৈ ৰিয়ান পৰাগে কি ভাল খেলিব? আৰু বলিঙতো সুবিধা দিয়া হোৱা নাই, মাত্ৰ 2 অভাৰ নে 3 অভাৰ দিয়া হৈছে 3খন মেচত। তো
তিনিখন মেটছত মাত্ৰ 2 অভাৰ নে 3 অভাৰ দিয়া হৈছিলে ৰিয়ান পৰাগক। গতিকে বলিঙত তেনেকৈ সুবিধা দিয়া নাছিলে। বলিঙত যদি ভাল সুবিধা দিলে হয়, প্ৰত্যেকখন মেটচতে যদি ভালকৈ বল দিয়াৰ সুবিধা দিলে হয়, তেতিয়াহ'লে মই ডাঠেকৈ ক'ব পাৰোঁ ৰিয়ান পৰাগে উইকেট লৈও দেখুৱাই দিলে হয়। ইমানৰ পিছতো ৰিয়ান পৰাগৰ চিলেক্টাৰ নজৰলৈ নাহিল ৰিয়ান পৰাগ। সেইটোৱে বেয়া লাগে, সেইটোৱে দুখ লাগে। কিয় নাজানো, কিয় এনেকুৱা কৰে নাজানো। ইমান ভাল খেলাৰ পিছতো অসমৰ ক্ৰিকেটাৰ হয় কাৰণে এইটো কৰে নে কি, সেইটো হ'লেতো বেয়া লাগিব। একো নাই, আৰু ভাল খেলিব ৰিয়ান পৰাগে, ইয়াতকৈ বেছি ভাল খেলিব, ইয়াতকৈ বেছি ভাল খেলি দেখুৱাব ৰিয়ান পৰাগে। কাৰণ এতিয়া আহি আছে আকৌ ৰঞ্জী ট্ৰফি আহিব, ছয়দ মুস্তাক আলী ট্ৰফি আহিব, অসম দলৰ হৈ ৰিয়ান পৰাগে খেলিব আৰু তাতো ৰিয়ান পৰাগে দেখুৱাই দিব ৰিয়ান পৰাগে কেনেকুৱা খেলে, কিমান ভাল প্ৰদৰ্শন কৰে। এনেদৰে ৰিয়ান পৰাগে ভাল প্ৰদৰ্শন কৰি গৈ থাকিব, ভাল খেলি গৈ থাকিব। তাৰপিছত চিলেক্টাৰে নিজে বাধ্য হ'ব ৰিয়ান পৰাগক চিলেকশ্যন কৰিবলৈ ভাৰতীয় টীমত। আশা কৰিছোঁ ৰিয়ান পৰাগে সদায় এনেদৰে ভাল প্ৰদৰ্শন কৰি যাওক আৰু আগুৱাই যাওক ৰিয়ান পৰাগ। এনেদৰে যেন ভাল প্ৰদৰ্শন কৰি যাওক ৰিয়ান পৰাগে, সেইটোৱে আশা কৰিছোঁ। তো ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।